নিৰ্বাচিত বিষয় সামাজিক সমস্যা তথা অন্যান্য আমাৰ মূল ধাৰণা অসমীয়া ভাষাত আমাৰ ৰিপৰ্ট দাখিল কৰিছোঁ। আমাৰ জীৱনত শিক্ষাৰ প্ৰভাৱ হ'ল আমাৰ শিৰোনাম বা টাইটেল। আমাৰ গাঁও বস্তি অঞ্চলত জীৱন নিৰ্বাহ কৰা লোকৰ সাধাৰণতে দেখা পোৱা অস্বাস্থ্যকৰ পৰিৱেশ আমাৰ দলটোৰ ফালৰ পৰা লোৱা মূল সমস্যা। সমস্যাটোৰ মূল কাৰণ হ'ল শিক্ষা আৰু পৰামৰ্শদাতাৰ অভাৱ। প্ৰতিক্ৰিয়া লেতেৰা পৰিৱেশত থকাৰ বাবে সৰু সৰু ল'ৰা ছোৱালীবোৰ বেছিকৈ ৰোগত আক্ৰান্ত হৈ বেছিকৈ সমস্যাটো ঘৰখনতে হোৱা দেখা যায়। কোনেনো বেছিকৈ ভোগে? আমি ছাত্ৰ ছাত্ৰীসকল, আমাৰ বৃদ্ধ ককা আইতা আৰু সৰু ভাই ভনীসকল। আমি ছাত্ৰ ছাত্ৰী শিক্ষক আৰু স্বাস্থ্যকৰ্মী মিলি সৰু একোটা দল গঠন কৰি অস্বাস্থ্যকৰ দূষিত পৰিৱেশত বাস কৰা লোকৰ কাষলৈ গৈ যদি ভালকৈ বুজাব পাৰোঁ নিশ্চয় বহুখিনি সফল হ'ব পাৰি। আমি আমাৰ দলে চিন্তা কৰি ওলোৱা সমাধানৰ পথ অন্তত ৫-১০ জনীয়া সন্মিলিত দলে একেলগে আমাৰ সমস্যা সমাধান কৰাত সহায় কৰিব। আমি আমাৰ সমস্যা সমাধানত সফল হ'ব পাৰিম বুলি বিশ্বাস কৰোঁ আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ পৰা বহুখিনি প্ৰতিক্ৰিয়া পাম বুলি আশা কৰোঁ। আমি অধিক উন্নতভাৱে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। স্বাস্থ্যকৰ্মী আৰু আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ দ্বাৰা আমাৰ সমস্যা দূৰ কৰাত সফল হ'ব পাৰিম, যিহেতু তেখেতসকলে বৈজ্ঞানিকভাৱে আমাতকৈ ভালদৰে জনসাধাৰণক বুজাব পাৰিব।